মোৰ নাম শ্ৰী উৎপল দত্ত, মোৰ ঘৰ অম্বিকাপুৰ শিমলুগুৰি গাঁও। আজি তিনিচুকীয়াৰ জিলাই যিটো দায়িত্ব দিলে, গুৰু দায়িত্ব, মই মোৰ পাতি গ্ৰহণ কৰিছোঁ। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি এতিয়া মোৰ লগতে আছে, সম্পাদক সকলো আছে। কেন্দ্ৰীয় সমিতি আৰু আমাৰ জিলা সমিতিয়ে যিখন আজি আমাৰ পূৰ্ণাংগ ডিষ্ট্ৰিক্ট মানে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আকাশুৰ তিনিচুকীয়া জিলাৰ কমিটি গঠন কৰিলে, তাৰে সাধাৰণ সম্পাদক মোক দায়িত্বটো অৰ্পণ কৰিলে। আৰু সাধাৰণ সম্পাদক দায়িত্বটো অৰ্পণ কৰাৰ কাৰণে মই ভাবিছোঁ যে আমাৰ সদৌ অসম কোচ জাতিটো কাৰণে আমি মাত মাতি যাব লাগিব। অনাগত দিনত আমি কষ্ট কৰিব লাগিব। অনাগত দিনত সকলো ৰাইজ আমি একত্ৰিত কৰি আজি আমাৰ এই জাতিটোৰ কাৰণে জাতি মাটি ভেটি ৰক্ষা স্বাৰ্থত মই আগবাঢ়ি ওলাই আহিছোঁ আৰু ওলাই আহিম বুলি আজি আমি সংকল্পবদ্ধ হৈছোঁ। আমি সভাপতি সম্পাদকে পাতিছোঁ যে আমাৰ অনাগত দিনত ডাঙৰ আমি কাৰ্যসূচী হাতত ল'ব লাগিব আৰু ৰাইজৰ লগ লৈ সকলো ৰাইজে আমাক সহায় কৰিব লাগিব আৰু লগত আমাৰ কেন্দ্ৰীয় কমিটি আমাক সহায় কৰিব বুলি আশা ৰাখি মই মোৰ দুআষাৰ ক'বলগীয়া মই চমুকে সামৰণি মাৰিছোঁ। আজি ইংৰাজী 23/6/2024 তিনিচুকীয়া জিলা মাজমজিয়াৰ মাকুম চহৰত অনুষ্ঠিত হোৱা বৰ্ণমালী শইকীয়া ভৱনত সদৌ অসম কোচ ৰাজবংশী কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা সমিতিখন পূৰ্ণাংগ হিচাপে গঠন কৰা হয়। সেই সমিতিখনৰ মুখ্য সম্পাদক, বিশেষকৈ সভাপতিকে আদি কৰি আমি তেখেতলোকক আগন্তুক দিনত কোচ ৰাজবংশী জনগোষ্ঠী ভৱিষ্যতৰ কাৰণে বিভিন্ন ক্ষেত্ৰত যি আমি বঞ্চিত হৈ আছোঁ, জাতিটোৰ স্বাৰ্থত যাতে ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত থকা সুবিধাবিলাক আমি ভাৰত চৰকাৰৰ পৰা, অসম চৰকাৰৰ পৰা তৎকালীন হিচাপে আমি আজৰি আনি আমাৰ জনগোষ্ঠীৰ ৰাইজৰ শৈক্ষিক, মানসিক, স্বাস্থ্য, সাংস্কৃতিক ক্ষেত্ৰত যাতে আমি তেখেতলোকক আমি এই সমস্যাসমূহ আমি সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আক্ৰাছু আজি তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত পূৰ্ণাংগৰূপে আজি সভাখন অনুষ্ঠিত হয়। আৰু সেই সমিতিখনৰ মুখ্য উপদেষ্টা বিশেষকৈ পবিত্ৰ শইকীয়া, নিৰূপ ডেকা, কল্পকৃত ভূঞা আদি কৰি সভাপতি হিচাপে আমি সন্মানীয় গুণবৰা ডাঙৰীয়াক সভাপতি হিচাপে আৰু প্ৰধান সম্পাদক হিচাপে শদিয়া অম্বিকাপুৰৰ শক্তিশালী আমাৰ যুৱ ব্যক্তি উৎপল দত্ত ডাঙৰীয়াক প্ৰমুখ্যে কৰি 31জনীয়া সমিতিখন আজি পূৰ্ণাংগৰূপে গঠন কৰা হয়। আৰু এই সমিতিখনে অনাগত দিনত কোচ ৰাজবংশী জাতিৰ স্বাৰ্থৰ ক্ষেত্ৰত, ভাষা ক্ষেত্ৰত যাতে সকলো ৰাইজক, সকলো সংগ্ৰামী সতীৰ্থসকলক লগত কাণত কাণ মিলাই, হাতত হাত ধৰি বিভিন্ন জাতি জনগোষ্ঠীসকলৰ লগত লৈ আমাৰ প্ৰাপ্য অধিকাৰ, ন্যায্য অধিকাৰবিলাক আমি আজৰি আনিবৰ কাৰণে আমি সক্ষম হয়। সেই গতিকে মই সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ তৰফৰ পৰা তেখেতলোকক দুজনলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনবিলাকত আমাক ভাৰত চৰকাৰ, অসম চৰকাৰে যি আমাক মাহীয়াই দৃষ্টিয়ে আমাক আজি বঞ্চিত কৰি আহিছে, আমাক বিভিন্ন সুবিধাৰ পৰা আমাক অপমানিত কৰিছে, এই সুবিধাবিলাক অতি শীঘ্ৰে 2024 চনৰ বিধানসভা নিৰ্বাচনৰ আগতেই আমাক অতি সোনকালে জনজাতিকৰণ কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ। আজি 30 জুন 2024 তাৰিখে যি আমাৰ পূৰ্ণাংগ সমিতি গঠন হ'ল, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছু তিনিচুকীয়া জিলাৰ, মোক আজি সভাপতি হিচাপে যি গুৰু দায়িত্ব দলে অৰ্পণ কৰিছে বা সংগঠনে অৰ্পণ কৰিছে, এই গুৰু দায়িত্ব মূৰ পাতি লৈ অনাগত দিনত তিনিচুকীয়া জিলাখনত সিঁচৰিত হৈ থকা কোচ ৰাজবংশী লোকসকলৰ যি প্ৰাপ্য, মানে যিখিনি সাংবিধানিক যিখিনি আমি প্ৰাপ্য, আমি যিখিনি চৰকাৰী সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছোঁ, এই গোটেইখিনি আজৰি আনিবৰ কাৰণে সকলো কোচ ৰাজবংশী লোকক একত্ৰিত কৰি এখন শক্তিশালী মঞ্চ যাতে আমি তৈয়াৰ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে আমি প্ৰথম আমাৰ মূল কিছুমান সমস্যা বহুতেই আছে। তাৰ ভিতৰত জনজাতিকৰণ, চৰকাৰে
কৰি অহা যিমানবিলাক পূৰ্বৰ যিমান নিৰ্বাচনী প্ৰতিশ্ৰুতি আমাক দিছিল, মূল আমাৰ প্ৰতিশ্ৰুতি আছিল যে জনজাতিকৰণ কৰা, কিন্তু কাৰ্যক্ষেত্ৰত আজিৰ ডেটত আমি দেখি পাইছোঁ সকলো উকা ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে যি আমাক জনজাতিৰ প্ৰতিশ্ৰুতি দিছিল সেয়া যেন মিছা প্ৰমাণিত হৈছে। এতিয়া ৰাইজে তাক বুজি পাইছে আৰু যাতে অনাগত ভৱিষ্যতত কোনো চৰকাৰে যাতে কোচ ৰাজবংশীৰ প্ৰতি এনেকুৱা কোনো মিছা প্ৰতাৰণা মিছা প্ৰতিশ্ৰুতিৰে যাতে শাসনৰ গাদীলৈ পুনৰ আহিব নোৱাৰে, তাৰ কাৰণে আমি ৰাইজক সজাগ কৰিম। এইখিনি হ'ল আমি আমাৰ মূল লক্ষ্য লৈ পেলাই আমি আগবাঢ়ি যাম।